নৈসৰ্গিক পৰিৱেশ তৰালাংচৰ বাকৰিতে মঙলবাৰে পুৱা 5 বজাত পদযাত্ৰা এলেকাৰ শুভ উদ্বোধন CEM তুলিৰাম ৰংহাঙৰ মনোমোহা আৰু নৈসৰ্গিক পৰিৱেশ বিজড়িত কাৰ্বি সাংস্কৃতিক প্ৰকল্প তৰালাংচৰ বাকৰিত আজিৰে পৰা শুভাৰম্ভ হৈছে পদযাত্ৰা এলেকা। আজিৰে পৰা তৰালাংচৰ সাংস্কৃতিক প্ৰকল্পক পদযাত্ৰা এলেকা হিচাপে খ্যাত হৈ পৰিব। মঙলবাৰে পুৱা প্ৰায় 5 বজাত তৰালাংচৰ কাজি ৰংহাংপি ক্লক টাৱাৰৰ সন্মুখৰ মূল প্ৰৱেশ দ্বাৰত পৰিষদৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত ফেটা কাটি আনুষ্ঠানিকভাৱে পদযাত্ৰা এলেকাৰ শুভ উদ্বোধন কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ CEM তুলিৰাম ৰংহাঙে। উদ্বোধনী অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ EMD অফিং মাছলাই, লুনসিং তেৰণ কাছাৰ সাধাৰণ সম্পাদক ডক্টৰ পংকজ তেৰণ, KCSৰ সভাপতি চন্দু সিং ক্ৰ, জিলা ক্ৰীড়া বিষয়া ৰিলিফ ৰংহাঙকে ধৰি কেইবাগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকি তৰালাংচৰ প্ৰৱেশদ্বাৰৰ পৰা হেলিপেডলৈ পদযাত্ৰা কৰে। কাৰ্বি আংলং অটোনমাছ কাউন্সিল আৰু কাৰ্বি কালচাৰেল সোসাইটি কেন্দ্ৰীয় কমিটি তেখেতৰ লগত আমি আলোচনা কৰি তেখেতসকলৰ লগত আলোচনা কৰি আমি কাৰ্বি পিপল তৰালাংচত এটা ৱাকিং হিচাপে আমি আজিৰ পৰা আমি ঘোষণা কৰা হৈছে আৰু গ্ৰহণ কৰা হৈছে। তাৰ লগতে ভ্ৰমণৰ হিচাপে আমি ইয়াত চাইকেল ট্ৰেকো আমি আজিৰ পৰা আমি ঘোষণা কৰিছোঁ যে আমি এক সপ্তাহৰ ভিতৰত ইয়াত চাইকেল ট্ৰেক হ'ব। যোনে যোনে চাইকেল চলাব তেওঁলোকে ইয়াত চাইকেল চলাব পাৰিব। যিটো আমি কমিটি থাকিব ইয়াত তৰালাংচৰ কাৰ্বি পুহৰ এটা মেইনটেনেন্স ডিপাৰ্টমেণ্ট আছে কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ পৰা চোৱাচিতাৰে তেওঁলোকে গোটেইখিনি সেই সুবিধাটো দিয়া হ'ব। আৰু যিটো ৱাকিং জোনত আমি আৰম্ভ কৰি ৰাতিপুৱা 4টা বজাৰ পৰা 7টা বজালৈকে 3 ঘণ্টা ইয়াত ৱাকিং জোন আমি ফ্ৰী দিয়া হৈছে। তাৰপিছত ইয়াত মেইনটেনেন্স কৰিব লাগে, গোটেইখিনি কৰিব লাগে। গোটেই 7টা বজাৰ পিছত ইয়াত আকৌ ক্লোজ থাকিব। তাৰপিছত ডিপাৰ্টমেণ্ট ইয়াত কি সুবিধা কৰিব লাগে, ইয়াত ডিজিটেল মিউজিয়াম আছে, তাৰপিছত ইয়াত বেলেগৰ চোৱা সুবিধা আছে, সেই গোটেইখিনি ইয়াত চাব পাৰিব। চাইকেলটো ৰেণ্টত দিয়া হ'ব নেকি? চাইকেলটো এতিয়ালৈকে আমি সিদ্ধান্ত লোৱা নাই, কিন্তু এসপ্তাহৰ ভিতৰত চাইকেল ট্ৰেক আছে এতিয়া গতিকে চাইকেলৰ ইয়াৰ উদ্দেশ্য মানুহৰ স্বাস্থ্যৰ কাৰণে। এতিয়া আমাৰ আজিকালি আপোনালোকে জানে প্ৰেছাৰ ষ্ট্ৰক পৰা মানুহে সেই পৃথিৱী বহুত ইয়াৰ পৰা আঁতৰি গৈছে, আমাৰ মাজৰ পৰা বিদায় লৈছে। গতিকে তেখেতসকলৰ কাৰণে যাতে নিজৰ স্বাস্থ্য নিজে ভাল হ'বৰ কাৰণে স্বাস্থ্য পাতি ভাল ৰাখিবৰ কাৰণে আমি দিয়া